এইয়া মোৰ হাতত আপোনালোকে দেখিবলৈ পাইছে এটা আইন দ্য প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ এক্ট 2012 মানে চমুকৈ এই আইনক পক্সো আইন বুলি কোৱা হয় গতিকে 2012 চনৰ আইন সমগ্ৰ ভাৰতবৰ্ষ জুৰি এই আইনখন বলবৎ হৈ আছে গতিকে এই আইনখন এটা হৈছে ডেঞ্জাৰ আইন কাৰণ এই আইনটোৰ কিছুমান কথা সাধাৰণ মানুহে নজনাৰ ফলত বহুতো মানে অসুবিধা হ'ব লগা হৈ পৰিছে মানুহৰ খুব যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড 10 বছৰ বা 20 বছৰৰ জেল এনেকুৱা ধৰণৰ কাৰাবাস পৰ্যন্ত হ'ব লগা হৈ পৰিছে গতিকে এই আইনখন জনাটো সকলোৰে প্ৰয়োজন যাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ গতিকে পক্সো আইনৰ মই কেইটামান গুৰুতৰ অপৰাধ আৰু অপৰাধৰ প্ৰকৃতি আৰু শাস্তিৰ পৰিমাণ জনাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ পক্সো আইনত সন্তান মানে কাক বুজোৱা হৈছে দ্যাট মিন্স চিলড্ৰেন ল'ৰা ছোৱালী বা সন্তান এই আইনখনৰ অধীনত চিলড্ৰেন আসলতে কাক বুজোৱা হৈছে এইটো প্ৰথমতে জনা দৰকাৰ ইয়াৰ উত্তৰত ক'ব লাগিব যে সন্তান মানে 18 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক বুজোৱা হৈছে মই আসলতে ইয়াতে এটা মানে নোট আকাৰে মই বনাই লৈছোঁ মই ইয়াৰ পৰা চাই আপোনালোকক কৈ আছোঁ পক্সো আইনৰ অধীনত আসলতে সন্তান বা চিলড্ৰেন মানে 18 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক বুজোৱা হৈছে পক্সো আইনৰ অধীনত এই আইনৰ অধীনত যিমানবোৰ গোচৰ হয় সেই গোচৰবোৰৰ বিচাৰ বিশেষ পক্সো আদালতত অনুষ্ঠিত হয় স্পেচিয়েল পক্সো কোৰ্টত হয় মনত ৰাখিব আৰু যিজন ভুক্তভোগী থাকে ভিকটিম সেই ভিকটিমৰ কাৰণে এজন চৰকাৰৰ ফালৰ পৰা এজন চৰকাৰী অধিবক্তা থাকে সেই অধিবক্তাজনক স্পেচিয়েল পাব্লিক প্ৰজিকিউটৰ বুলি কোৱা হয় স্পেচিয়েল পাব্লিক প্ৰজিকিউটৰ কাম হৈছে সেই ভিকটিম ভুক্তভোগীজনক সহায় কৰা ভুক্তভোগী বা ভিকটিমৰ হৈ আদালতত গোচৰ চলাই নিয়া কাম আৰু আসামীসকলৰ ফালৰ পৰা এজন অধিবক্তা নিয়োগ কৰিব লাগে সেই আসামীসকলৰ ফালৰ পৰা নিয়োগ কৰা অধিবক্তাজনক ডিফেন্স কাউন্সিল বুলি কোৱা হয় মনত ৰাখিব ডিফেন্স কাউন্সিল গতিকে পক্সো আইনৰ কেইটামান গুৰুতৰ ধাৰা আৰু গুৰুতৰ অপৰাধ আৰু শাস্তিৰ পৰিমাণ আপোনালোকক উল্লেখ কৰিবলৈ ওলাইছোঁ কাৰণ যদি আপোনালোকে এই গুৰুতৰ অপৰাধৰ কথা নাজানে তেতিয়াহ'লে আপোনালোকৰ ভয়াৱহ বিপদ হ'ব পাৰে অজানিতে যদি ভুল কৰি আদালতত কয় যে মই আসলতে এই আইনৰ বিষয়ে নাজানিছিলোঁ গতিকে মই ভুলতে কামটো কৰি পেলালোঁ ডিউ টু ইগনৰেঞ্চ অফ ল তেতিয়াহ'লে আপোনাক কিন্তু আদালতে ক্ষমা নকৰে যাৰ কাৰণে এই ভিডিঅ'বোৰ আপোনালোকে দেখা উচিত পক্সো আইনৰ প্ৰথম ধাৰাটো হৈছে ধাৰা 4 বা 4 সেকশন 4 অন্তৰ্ভেদী যৌন নিৰ্যাতনৰ শাস্তি পানিশমেণ্ট ফৰ পেনিট্ৰেটিভ সেক্সুৱেল এছল্ট সেকশন 4 ইয়াৰ শাস্তিটো হৈছে নিম্নতম 10 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা আৰু ইয়াত কোৱা হৈছে 16 বছৰৰ তলৰ সন্তানক অন্তৰ্ভেদী যৌন নিৰ্যাতন কৰিলে নিম্নতম 20 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড য'ত আসামীজনে মৃত্যুৰ আগমুহূৰ্তলৈকে কাৰাগাৰত থাকিব লাগিব এইটো হ'ল সেকশন 4 অফ পক্সো এক্ট অন্তৰ্ভেদী যৌন নিৰ্যাতনৰ শাস্তি মনত ৰাখিব তাৰপিছত সেকশন 6 খুব মানে এইবোৰ গোচৰ খুব বেছি হয় আদালতত সেকশন 4 সেকশন 6 এইবোৰ গোচৰ খুব বেছি হয় সেকশন 6 ইয়াত কোৱা হৈছে গুৰুতৰ অন্তৰ্ভেদী যৌন নিৰ্যাতনৰ শাস্তি পানিশমেণ্ট ফৰ এগ্ৰাভেটেড পেনিট্ৰেটিভ সেক্সুৱেল এছল্ট 16/8/2019 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ গুৰুতৰ অন্তৰ্ভেদী যৌন নিৰ্যাতনকাৰী ব্যক্তিগৰাকীক নিম্নতম 20 বছৰৰ সশ্ৰম কাৰাদণ্ড সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা
অথবা মৃত্যুদণ্ড হ'ব পাৰে তাৰমানে ফাঁসিৰ হুকুম হ'ব পাৰে আৰু ইয়াত যাৱজ্জীৱন কাৰাদণ্ড মানে কি বুজোৱা হৈছে সেয়া আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ কাৰণ আমাৰ সমাজত এটা ভ্ৰান্ত ধাৰণা আছে যে যাৱজ্জীৱন কাৰাদণ্ড মানে 10 বছৰ 12 বছৰ 20 বছৰ জেল খাটিলেই আসলতে মাফ কৰি দিয়া হয় নেকি গতিকে সেকশন 6 অফ পক্সো এক্টৰ অধীনত কোনোবাই যদি দোষ কৰিছে আৰু তেখেতৰ বিচাৰ হয় আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় তেতিয়াহ'লে সেই অপৰাধী ব্যক্তিজনে যাৱজ্জীৱন কাৰাদণ্ড মানে য'ত আসামীজনে মৃত্যুৰ আগমুহূৰ্তলৈকে কাৰাগাৰত থকা বুজাব তাৰপিছত আহিছোঁ সেকশন 8 অফ পক্সো এক্ট 2012 যৌনতাৰ অভিপ্ৰায়ে গুপ্তাংগ গুহদাৰ অথবা স্তনত স্পৰ্শ কৰিলে কোনোবাই যদি যৌনতাৰ অভিপ্ৰায়ে গুপ্তাংগ ছোৱালী ল'ৰা বা ছোৱালীবিলাকৰ গুপ্তাংগ গুহদাৰ অথবা স্তনত স্পৰ্শ কৰিলে নিম্নতম 3 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ 5 বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা দিব লাগিব তাৰপিছত আহিছোঁ সেকশন 10 গুৰুতৰ যৌন নিৰ্যাতনৰ শাস্তি নিম্নতম 5 বছৰৰ কাৰাদণ্ড সৰ্বোচ্চ 7 বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা দিব লাগিব তাৰপিছত আহিছোঁ সেকশন 12 অফ দ্য প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ এক্ট 2012 চমুকৈ পক্সো আইনৰ ধাৰা 12 যৌন অভিপ্ৰায়েৰে অশ্লীল শব্দৰ উচ্চাৰণ অংগীভংগী অথবা কিবা দেখিলে বা প্ৰদৰ্শন কৰিলে অথবা অশ্লীল ভিডিঅ' দেখালে যদি কোনোবা ব্যক্তিয়ে যৌন অভিপ্ৰায়ৰ উদ্দেশ্যে অশ্লীল ভিডিঅ' বা বেয়া সিগনেল বা অংগীভংগী বা কিবা যদি দেখিলে বা দেখালে বা অশ্লীল ভিডিঅ' এইবোৰ যদি দেখায় চাইল্ডক তেতিয়াহ'লে সৰ্বোচ্চ 3 বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা দিব লাগিব গতিকে এই আইনখন খুবেই ডেঞ্জাৰ আইন গতিকে এই আইনৰ অপৰাধৰ ধাৰা আৰু অপৰাধৰ প্ৰকৃতি আৰু শাস্তিৰ পৰিমাণ আপোনালোকক উল্লেখ কৰিলোঁ যদি আপোনালোকৰ ভাল লাগে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ